মুখেৰে যিমানখিনি কথা আমি ইয়াত পাতিবলগীয়া হৈছে এইখিনি কেৱল মাত্ৰ কৃষ্ণ ভগৱন্তৰ বাহিৰে আৰু বেলেগ কথা পাতিলে নহ'ব। এতিয়া আমি নিজক সুধো আহক, আমাৰ আচৰণ শুদ্ধ হৈছেনে নাই? যদি আচৰণেই শুদ্ধ কৰিব পৰা নাই তেতিয়াহ'লে ভগৱন্তৰ যিখিনি কৃপা এই কৃপাখিনি আমি কেতিয়াও পাব নোৱাৰোঁ। ইয়াৰ কথাটো আমি অকণমান পিছলৈ ক'ম, কৃপাৰ পাত্ৰ আমি কিয় হ'ব নোৱাৰোঁ। পিছলৈ কোৱাৰ আগত এটা কথা আৰু থাকি গৈছে আচৰণৰ ভিতৰত। আপোনাৰ খবৰ ফালে কেনেকুৱা নাজানো, আমাৰ ফালে আপোনালোকে গাত লগাই নল'ব কিন্তু কৃষ্ণ, আপোনালোকৰ ফালে নহ'বও পাৰে, আমাৰ ফালে এনেকুৱা হয়। সাধাৰণতে আমাৰ পিতৃপুৰুষ, আমাৰ অগ্ৰজসকল যিবোৰ পূজ্য, তেওঁলোকক আমি থাকিবৰ কাৰণে স্থানখন ক'ত দিব লাগে? সাধাৰণতে আমি যেনিবা ঘৰ এটা বনাইছোঁ, নিজৰ কাৰণে খুব ধুনীয়াকৈ ডাঙৰকৈ বহলকৈ ৰুম এটা লৈ মা দেউতাক যদি কেঁচাকৈ সৰু ৰুম এটা বনাই দিওঁ, মা দেউতাৰ প্ৰতি আমাৰ আচৰণটো শুদ্ধ হৈছেনে? নিজক সুধিব দেই, নিজক সুধিলে উত্তৰটো ওলাব। যিদৰে পিতৃ মাতৃক আমাৰ মনলৈ ভাৱ এটা সেইটো স্পষ্টকৈ আহে যে সেইটো আচৰণ আমাৰ শুদ্ধ হোৱা নাই। পিতৃ মাতৃৰ প্ৰতি আমাৰ কৰিবলগীয়া আচৰণ, বাহ্যিক আচৰণৰ ভিতৰত আমি সাধাৰণতে তেওঁলোককহে এডোখৰ সুন্দৰ ঠাইত শয়ন কৰিবৰ কাৰণে, সুন্দৰ ঠাইত খাবলৈ ব্যৱস্থা কৰি দিয়াৰ পাছতহে আমি নিজৰ কথা ভাবিব লাগে। বাহ্যিক আচৰণৰ ভিতৰত এইটো আমাৰ শুদ্ধ হ'ব নে নহ'ব? হয়নে নহয়? আমি সেইটো কৰোঁ, সকলোৱে কৰোঁ, যে কোনো কাৰণত পিতৃ মাতৃক সেইফালে অচলীয়া চালি এডোখৰ বনাই দি নিজে ডাঙৰ টাইলছ লগোৱা ৰুম এটাত আমি নাথাকোঁ। এইটো আমাৰ আচৰণৰ শুদ্ধ। কিন্তু আমাৰ ফালে এজনক কিন্তু তেনেকুৱা কৰা হয়, যিজন আমাৰ পৰম পিতৃ, পৰম পুৰুষ, পৰমেশ্বৰ, পৰম ব্ৰহ্ম ঈশ্বৰ কৃষ্ণ। তেখেতক উপাসনা কৰাৰ স্থানডোখৰ আমাৰ ফালে বহুতে ভাতচুৰ চুকত লৈ গৈ। আপোনাৰ সবে যদি কৰিছে তেতিয়াহ'লে গাত লগাই নল'ব, আমাৰ ফালৰ কথাখিনিকে মই ক'ব বিচাৰিছোঁ। এতিয়া ডাঙৰ কথাটো হ'ল, মোক যদি এদিনৰ কাৰণে কেনেবাকৈ বোলে তই আজি শোৱাৰ ৰুমত ৰুব নালাগে, আলহী দুজন আহিছে তেওঁলোকে শুৱক, তই গৈ সেই ভাতচুৰ চুকতে পাতি এখন পাৰি শুগৈ যা, পাৰিমনে? লাগিলে মই কাষৰ ঘৰতে শুমগৈ, শুবলৈ জেগা নাই যদি, ভাতচুৰ চুকটোত শুই থাকিব পাৰিমনে? এবাৰ সোধক না। য'ত জেঠী পঁইতাচোৰা যেতিয়া পাকঘৰটো আখলটো সামৰি আমি শুবলৈ আহোঁ, তাত কাৰ বেছি প্ৰতাপটো চলে? নিগনি, জেঠী, পঁইতাচোৰা এইবিলাকে ৰাতি টিকটিকাই ফুৰে। আৰু সেই স্থানতে ভগৱন্তক ৰাখি আজি 2 বছৰ, 3 বছৰ, 14 বছৰ, 20 বছৰ আমি তেখেতক সেৱা সৎকাৰ কৰিছোঁ। আচৰণ আমাৰ শুদ্ধ হৈছেনে নাই? এতিয়া আমি নিজক সুধিব লাগিবনে প্ৰভুসকল? তেখেতক যদি তাত আসনখন দি আমি কওঁ, কৃষ্ণ প্ৰভু ল'ৰাটোৰ কাইলৈ ইণ্টাৰভিউ এটা আছে, চকু মেলি চাবা আৰু ভগৱন্তই ভাল পাবনে? থাকিবলৈ দিছ এইডোখৰ, বিচাৰিছ ল'ৰাটোৰ কাৰণে চাকৰি দি আছোঁ, হয়নে নহয়? আমি হ'লে কম নে নকম? বাটত দেখিলে বেয়া মাত এষাৰ দি মাত, ধনকেইটা দৰকাৰ হ'ল যে, অ' প্ৰভু পাৰিলে কিবা এটা কৃপা কৰিবচোন দেই, হ'বনে? ভাল লাগিব। গতিকে আহকচোন আমি প্ৰথম আচৰণ শুদ্ধ কৰোঁ। আমি আমাৰ ফালে এনেকুৱা মানুহো দেখিছোঁ, 2 মহলীয়া ঘৰ বনাইছে, 10টা ৰুম, পুতেক 2জন, এজন দুলীয়াজনত চাকৰি কৰে, এজনে ডিগবৈত চাকৰি কৰে, 2জনে চাকৰি সূত্ৰে 2জন তাতেই থাকে। বোৱাৰী আনিলে তাতে লগত লৈ গুচি গ'ল, ঘৰত কেৱল মাত্ৰ পিতৃ মাতৃহে থাকি গ'ল। 10টা ৰুমৰ ভিতৰত এটা ৰুমৰ কোনোবা এটা চুকত পিতৃ মাতৃ শুৱে। ইমানকেইটা ৰুম এনেই থাকি গ'ল, কিন্তু যিজন ভগৱন্তই তেখেতক সেই 10টা ৰুম ভৰা 2 মহলীয়া ঘৰটো বনাব পৰাকৈ কেপাচিটিটো দিলে, শক্তিকণ দিলে, তেখেত থাকিবলৈ কিন্তু ৰুম এটা বনাব পৰা নগ'ল। আচৰণ শুদ্ধ হৈছে জানো? ভাগৱতৰ মংগলাচৰণৰ ভিতৰত এই কথাখিনি যাতে আমি মানি চলোঁ, তাৰ কাৰণে আমি সকলোৰ চৰণত প্ৰণাম জনাই, সেৱা জনাই এই যদি কৰ্মকেইটা নকৰোঁ তেতিয়াহ'লে আমি কোনো কাৰণত ভগৱন্তৰ কৃপাৰ পাত্ৰ হ'ব নোৱাৰিম চাগে। কেলে? মংগলাচৰণৰ আৰম্ভণিতে সেইকাৰণে গুৰুজনাই লিখিলে, ৰাম জয় জয় কৃষ্ণ কৃপা ময় মহেশ্বৰ
যাৰ আজ্ঞাখিৰে বহে ব্ৰহ্মা হৰিহৰ। জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ। কৃপাময়, এতিয়া কৃপাময় কাক কয়? সন্ধি ভাঙোৱাচোন। এই যে সমাস বুলি কয় যে, দ্বন্দ্ব সমাস, দিগ্গু সমাস, আমি পঢ়িছোঁ নহয় জানো? সমাস বাক্য যদি লিখোঁ, কৃপাময়, যি সকলোকে কৃপা কৰে, যি সকলোকে কৃপা কৰে তেওঁক কৃপাময় বুলি কোৱা নহয় জানো? সমাস বাক্য যদি লিখোঁ, কৃপাময় শব্দটোৰ সমাস বাক্যটো হ'ব যি সকলোকে কৃপা কৰে। যদি ভগৱন্তই সকলোকে কৃপা কৰে, তেতিয়াহ'লে এখেত ধনী মই দুখীয়া, তেখেত সুখী মই দুখী কিয়? সকলোকে সমানে কৃপা কৰে বুলি কৈছে ন। যি সকলোকে কৃপা কৰে তেওঁহে কৃপাময়। যদি জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ হয়, মহেশ্বৰ মানে মহাযোগীশ্বৰ মহেশ্বৰ, যদি মহেশ্বৰ তেওঁ হয়, তেতিয়াহ'লে তেওঁ যদি সকলোকে কৃপা কৰে, সকলো সমান হ'ব লাগিছিলে, কিয় নহয়? এটা ডাঙৰ কথাটো হ'ল কি, ভগৱন্তৰ কৃপাটোত গণ্ডগোল নাই। গণ্ডগোলটো হৈছে পাত্ৰটোত, যিটো পাত্ৰত আমি কৃপাটো লওঁ। এতিয়া আহকচোন নিজক সোধোঁ এবাৰ, এই পাত্ৰটো ক'ত থাকে? আমাৰ উঠি অহা প্ৰজন্মসকলে বেছি গুৰুত্ব দি শুনক দেই কথাখিনি, যে আমি মা দেউতাৰ মৰমৰ পাত্ৰ, আমি শ্ৰদ্ধাৰ পাত্ৰ, আমি যে কওঁ মা দেউতাৰ মৰমৰ পাত্ৰ, এই পাত্ৰটো ক'ত আছে? এই যে ঘটিটো এটা পাত্ৰ, ইয়াত আমি পানী থৈছোঁ, এইটো আমি দেখি পাইছোঁ, এইটো পাত্ৰ। যে আমি যে মা দেউতাৰ মৰমৰ পাত্ৰ, এই পাত্ৰটো ক'ত থাকে বাৰু? ক'ত থাকে? হৃদয়ত, অন্তৰত, য'ত মৰমৰ অনুভূতিবিলাক জগাব পাৰি, নহয় জানো? চাওক, এই মৰমৰ পাত্ৰটো আমি কেনেকৈ চফা কৰিম এতিয়া? এজাক বৰষুণ, একেজাক বৰষুণতে এখেতে এটা পাত্ৰ পাতিলে আৰু ময়ো এটা পাত্ৰ পাতি দিলোঁ। এখেতৰ পাত্ৰটোত বৰষুণৰ পানীখিনি চাফাকৈ পৰিল আৰু মোৰ পাত্ৰটোত লেতেৰাকৈ হ'ল, লেতেৰা পানী পৰিলে। কেনেকৈ হ'ল বাৰু? মোৰ পাত্ৰটো গোবৰ লাগি আছিলে, জাবৰ পৰি আছিলে, মোৰ পানীখিনি লেতেৰা হ'বনে নহ'ব? মানে মই যদি পাত্ৰটো চফা কৰি নাপাতোঁ, একেজাক বৰষুণতে এখেতে চাফা পানী পাব, মই লেতেৰা পানী পাম নে নাপাম? যে ভগৱন্তইও সকলোকে কৃপাৰ বৰষুণটো কৰিয়ে আছে। ভগৱন্তই কৃপাৰ বৰষুণ সদায়ে কৰি থাকে, সকলোকে দিয়ে থাকে। এই কৃপা নামৰ বৰষুণৰ পানীকণ য'ত পৰে, হৃদয় নামৰ পাত্ৰটো যাৰ লেতেৰা হৈ আছে, তেখেতৰ কৃপাখিনি লেতেৰা হৈ পৰিব। তাৰ ফলত তেওঁ অসুখী হ'ব, তেওঁ দুখীয়া হ'ব, তেওঁ দুখ পাব, আৰু যিজনৰ পাত্ৰটো চফা হৈ আছে তেখেতে সুখ পাব। হয়নে নহয়? সুখী হ'ব। হয় নিচিনা লাগিছেনে নাই লগা? হয় নিচিনা লাগিছেনে? আমি যিমান পাৰোঁ বাস্তৱসন্মতভাৱে কথাখিনি আলোচনা কৰিম, নহ'লে নতুন প্ৰজন্ম পাঠলৈ নাহে। আৰু নতুন প্ৰজন্ম পাঠলৈ নহাৰ এটাই কাৰণ, ইয়াত কিছুমান এনেকুৱা ধৰণৰ অদ্ভুত কথা লিখা থাকে, এনেকুৱা কিছুমান অলৌকিক কথা লিখা থাকে শাস্ত্ৰত, যিখিনি নতুনকৈ ইঞ্জিনিয়াৰ পাছ কৰা, ডক্টৰ পাছ কৰা, IPSC UPSC পাছ কৰা ল'ৰা ছোৱালীয়ে বিশ্বাস কেতিয়াও নকৰে। কেলে? এখিনি দৈত্য আৰু এখিনি দেৱতা বুলি কওঁতেই 33 কোটি দেৱতা, 35 কোটি দৈত্য লগ লাগি বোলে মন্দৰ নামৰ পৰ্বত এটাকে দাঙি লৈ গুচি গ'ল। চিধা চিধি সেই ল'ৰাজনে ক'ব, এইবোৰ ফটুৱা কথা, কেতিয়াও মাটি পৰ্বত এটা যিমানেই মানুহ নহওক কিন্তু দাঙিব নোৱাৰে। দাঙি নিলে ক'লে বোলে ক্ষীৰ নামৰ সাগৰলৈ। মিছা কথা, ক্ষীৰ সাগৰ আমি নাই শুনা। 5খন মহাসাগৰ 7খন সাগৰৰ নাম শুনিছোঁ, তাত কিন্তু ক্ষীৰ সাগৰ নাম নাই শুনা। এইবোৰ মিছা কথা লিখিছে, ক'বনে নক'ব? আকৌ এই যে 35 কোটি দৈত্য আৰু 33 কোটি দেৱতা, টোটেল হৈ গ'ল 68 কোটি মানুহ। 68 কোটি মানুহ গৈ থাকিবলৈ ৰাস্তাটো কেনেকুৱা আছিলে সেই সময়ত? কোনোবাই বিশ্বাস কৰিবনে? বাৰু মানি ল'লোৱেই, নি পেলালে ক্ষীৰ সাগৰত, সেইটোও মানি ল'লোঁ। সেইটো তললৈ নগ'লনে? মাটি বোলা বস্তুটো গলি নগ'লনে? তাকো বোলে তললৈ নাযাবলৈ কাছ এজনীয়ে পিঠি পাতি ধৰিলে। অসম্ভৱ কথা। 68 কোটি মানুহে দাঙি নিব নোৱাৰা পৰ্বতটো কেকু জেকুকৈ নিছে, আৰু সেইটো হেনো এজনী কাছয়ে পিঠি পাতি ধৰিছে। এইটো কেনেকৈ সম্ভৱ? ঠিক আছে, সিমানখিনিলৈকে মানি ল'লোঁ। তাকো মঠিবৰ কাৰণে কি কৰিলে? সাপ এডাল ল'লে বোলে। মই ইয়াত আছে অমিত মথন কথাটো। সাপ এডাল ল'লে, সাপডালে পৰ্বতটোত এপাক দি ইফালে 33 কোটিয়ে ধৰিছে, ইফালে 35 কোটিয়ে ধৰিছে। সাপেই নে সেইডাল? বিশ্বাস কৰিবনে কোনোবাই? কিন্তু এই কথাখিনি আমি এনেধৰণে বুজিব লাগিব, এই সংসাৰ নামৰ ভৱসমুদ্ৰখনত, এই ভৱসমুদ্ৰখনকে আমি যদি ক্ষীৰ সাগৰ বুলি ভাবি লওঁ, ইয়াতে মনটো আছে আটাইতকৈ গধুৰ পৰ্বত। মনটোৱে যদি ৰাতিপুৱা কেনেবাকৈ ক'লে মোৰ উঠিবলৈ মন যোৱা নাই, তাক আৰু তোলাটো সম্ভৱ নহয়। মন সমান গধুৰ বস্তু নাই, আৰু মনৰ সমান পাতল বস্তুও নাই। মনে যদি এবাৰ ভাবি ল'লে গুৱাহাটী পেহী গ'লে মই কাইলৈ যাম,
পেহীঘৰ পাকঘৰৰ চুকত কোনটো বৈয়ামত মিঠাই ক'ত থোৱা আছে সিবোৰ পাই গ'ল। ইয়াত ষ্টাৰ্ট দিবলৈ পোৱাই নাই, কাপোৰে পিন্ধিবলৈ পোৱা নাই, মন গৈ বিস্কুটৰ টেমা পাই গ'ল। পাই নাই? মন ইমানেই পাতল। গতিকে এই মন নামৰ মন্দৰগিৰি পৰ্বতটোক এই ভৱ সংসাৰখনক ক্ষীৰসাগৰ বুলি কৈ লৈ অহৰ্নিশে আমাৰ দুটা গুণে তাক মৰ্দন কৰি থকা হৈছে, এটা দৈবিক গুণ, এটা আখৰিক গুণ। এই দুটা গুণে যেতিয়া মঠি থাকিব তাৰ পৰা আমি অমৃতটো পান কৰিব লাগিব। এই কথাটোহে সাগৰ মন্থনে বুজাব বিচাৰিছে বুলি আমি ভাবি লওঁ। আমাৰ কিবা এটা উপকাৰ হ'বনে নহ'ব? কৃষ্ণ আমাক কৈছেনে? কৃষ্ণ মাধৱ, কৃষ্ণ কৃষ্ণ মাধৱ, হয় কৃষ্ণ, হয় কৃষ্ণ মাধৱ। বাপজনৰ প্ৰতি আমি শ্ৰদ্ধা নিবেদন কৰিছোঁ, তেৰাৰ চৰণত আমি সেৱা ধৰিছোঁ। কথাটো হ'ল ক্ষুদ্ৰ ব্যাধেই হওক, ব্ৰহ্মব্যাধেই হওক, জ্ঞান মাৰ্গেই হওক, লীলা মাৰ্গেই হওক, তত্ত্বমাৰ্গেই হওক, মূল কথাটো হ'ল আমি মূল বস্তুটো পাব লাগে যিটোৰ পৰা আমাৰ উপকাৰ হয়। কথাটো হ'ল চাওক, অলপ আগত আমাৰ তুলসী খেনচোৱা প্ৰভুজনে ভাগৱতৰ উদ্বোধনী কৰিছিলে। তেখেতে কৈছিলে, খুব সুন্দৰকৈ কৈছিলে, আপুনি আছিল চাগে নাজানো মই, যে এখন খেলত এটা টিমে ৰঙা জাৰ্চি পিন্ধিলে, এটা টিমে বগা জাৰ্চি পিন্ধিলে, এটা টিমে সেউজীয়া জাৰ্চি পিন্ধিলে। দেখা গ'ল খেলখনৰ বিভিন্ন টিমৰ লগত খেলখন খেলাৰ পাছত ৰঙা জাৰ্চি পিন্ধা টিমটো জিকিলে, ফাইনেলত উইনাৰ হ'ল। ঠিক এই যিটো টিমে হাৰিলে সিহঁতে যদি এনেকৈ ভাবি লয় ৰঙা জাৰ্চি পিন্ধিলে আমিও জিকিম, এবাৰ তহঁতক পিন্ধিবলৈ নিদিওঁ, তহঁতি নিচলা হৈ খেলিব লাগিব, আমি কিন্তু ৰঙা জাৰ্চি পিন্ধি খেলিম, আমি জিকিম নাই প্ৰভু? নিজিকো। তো এই কথাটোৱে হ'ল মূল তত্ত্ব। কোনে কি জাৰ্চি পিন্ধি খেলিছে সেইটো লৈ মোৰ ডাঙৰ কথা নহয়। ডাঙৰ কথাটো হ'ল খেলখনত উইনাৰ হ'বলৈ হ'লে মই খেলখন ভালকৈ খেলিব লাগিব, জাৰ্চিটো ভাল পিন্ধিলে নহ'ব। ক্ষুদ্ৰ ব্যাসেই হওক, বৃহৎ ব্যাসেই হওক, লীলা মাৰ্গেই হওক, তত্ত্ব মাৰ্গে হওক, জ্ঞান মাৰ্গে হওক, মোৰ ক'বলগীয়া একো নাই। খালি মই মূল জেগাডোখৰ পাব লাগিব। মই ভজু হৈ সোণাৰীলৈ যাওঁ, মই এইফালে মৰাণ হৈ পিনি সোণাৰীলৈ যাওঁ, মই ইফালে চন্তক হৈ সোণাৰীলৈ যাওঁ, কথা নাই, মই কিন্তু সোণাৰী পাবগৈ লাগিব, হয়নে নহয়? গতিকে আমি তত্ত্বটোলৈ আহোঁ দেই প্ৰভু কৃষ্ণ। পুনশ্চ সেৱা ধৰা হৈছে, অপৰাধ মাৰ্জনা কৰিব। কৃষ্ণ মাধৱ, কৃষ্ণ কৃষ্ণ। আমি মূল কথাখিনিলৈ আহিম প্ৰভু। আমি কথাখিনি আগবঢ়াই লৈ যোৱাৰ মাজত এটা কাম কৰিব, আপোনাৰ প্ৰশ্নকেইটা ৰাখিব, আমি শেষলৈ উত্তৰ দিবলৈ যত্ন কৰিম। মাজত থাকি গ'লে আমাৰো আঁতটো অলপ হেৰাই যাব। এইখিনিত আমি কোনখিনিত গৈ আছিলোঁ এতিয়া মোৰে অকণমান দিগদাৰ আছে। আমি যে সাগৰ মন্থনৰ কথা কৈ আছিলোঁ নহয় জানো? গতিকে আমি তাৰ পৰা জ্ঞানটো ল'ব লাগিব যে আমাৰ দুটা গুণ সদায় আমাৰ লগত আছে, দৈবিক আৰু আখৰিক। চাব দেই, দৈবিক আখৰিক। এতিয়া যিখিনি মানুহৰ মাজত যে সাগৰ মন্থনৰ কথাখিনি হৈছিলে, সেই কথাখিনি এইটো কাৰণেই টানি আনিছোঁ যে মংগলাচৰণৰ লগত ই মানে এটা সম্পৰ্ক থকা। আচৰণ মংগল কৰাৰ পাছত আমাৰ মনবোৰ যদি আমি তেনেকুৱা কৰি লওঁ তেতিয়াহ'লে আমাৰ অসুবিধা হ'ব। কিন্তু মন যেতিয়ালৈকে শুদ্ধ নহ'ব, বাহ্যিকভাৱে যিমান শুদ্ধভাৱে আপুনি এইবিলাক সজাই মেলি প্ৰাৰ্থনা কৰক লাগে, এইটো কেতিয়াও শুদ্ধ নহ'ব। আমাৰ এজন বক্তা আছে ভূপেন ভৰালী বুলি, তুলসী খেনচোৱা ছাৰে কৈছিলে বোলে তেখেতক এদিন আমাৰ নামঘৰত মণিকূটত শৰাইভাগ নিবেদন কৰিবৰ কাৰণে আগবঢ়ালোঁ, শৰাই অৰ্চনা কৰিবৰ কাৰণে তেখেতক অনুৰোধ জনোৱা হ'ল। তেখেতে ক'লে বোলে মোক চেণ্ডেল পিন্ধি যাবলৈ দিলেহে মই শৰাইখন সজাব পাৰিম। এতিয়া শুনি কেনেকুৱা লাগিছে? আমাৰ জ্যেষ্ঠসকল বাদ দিয়ক, এই চতুৰ্থ শ্ৰেণীত পঢ়া ল'ৰাটোও ক'ব চেণ্ডেল পিন্ধি নামঘৰত সোমাব নাপায় নহয়, ক'ব নক'ব? কিয় নাপায় চেণ্ডেল পিন্ধি সোমাব? এনেই ভাবকচোন মনটোত, চেণ্ডেলযোৰে আমি বিভিন্ন লেতেৰা ঠাই গচকি আহিছোঁ, গতিকে তাক আমি কি বুলি ভাবোঁ? লেতেৰা বুলি ভাবোঁ, হয়নে নহয়? গতিকে আমি খুলি থৈ আহোঁ। মই খালী ভৰিৰে যেনিবা আহিম ঘৰৰ পৰা, তেতিয়া ভৰিটো খুলি থৈ আহিম নি বাহিৰত? ধুয়েতো সোমাম, তো চেণ্ডেলটো ধুই সোমাম আকৌ, তেতিয়া হ'বনে নহ'ব? তথাপিও নহ'ব। আমি সেইটো মনলৈ ভাৱ এটা আনিছোঁ নাই? তাৰমানে কথাটো হ'ল কি, লেতেৰা বুলি যাক আমি ভাবোঁ সেই বস্তুটো বাহিৰত থৈহে আমি এই জেগাডোখৰলৈ সোমাম। কেলৈ? ভগৱন্তৰ ঠাইডোখৰৰ নিচিনা, বৈকুণ্ঠৰ নিচিনা পবিত্ৰ ঠাই আৰু এই পৃথিৱীত ক'তোৱে নাই। এটা ডাঙৰ কথাটো হ'ল কি জানেনে? চেণ্ডেলযোৰ বাহিৰত থৈ আহিলোঁ, বাহ্যিকভাৱে দৃষ্টিত পৰিল কাৰণেহে। কিন্তু আভ্যন্তৰীণভাৱে ভাবক, মনত বহুত লেতেৰা ভাৱ লৈ যদি মই ইয়াত বহি আছোঁ, এইজনে আলোচনা কৰিলে যদি হ'ল আৰু
আমুকে পাঠ কৰিলে যাবা আৰু শুনিবলৈ মন নাযায়, ইমান ভুলকৈ পঢ়িছে আমুক তামুক, ই এজনৰ ওচৰতহে বহিবলৈ দিলে, দেখিবলৈ মন নাযায়। এইটো এই ভাৱবোৰ লৈ ইয়াত বহি থকা, চেণ্ডেল পিন্ধি মনুকুটলৈ যোৱা, কেইখনলে নহ'ল, কেইখনলে নহ'ল। গতিকে আহক এই মংগল আচৰণবোৰ আমি কৰোঁ, আচৰণবোৰ আমি শুদ্ধ কৰোঁ। আমাৰ দেহত দুটা গুণে আমাক সদায় আৱৰি থাকে, মনটোক। সেই মন্দৰগিৰিটোৰ কথা কওঁতেই কথাখিনি কৈ লৈছোঁ যে দৈবিক গুণ কোনটো আমাৰ আইগৰাকীয়ে ৰাতিপুৱা চোতালখন শাৰী শাৰী পদূলিমুখ পালেগৈ। আগদিনা বতাহ ধুমুহা হৈছিলে, দেখিলে সৰু কপৌচৰাই পোৱালি এটা, পাখি গজিছে আৰু কাইলৈ পৰহিলৈ উৰণীয়া হ'ব। বতাহত বাঁহৰ পৰা খহি পৰিল, দেহি ঐ মাকে পালে লৈ যাব, এই বুলি গেটৰ খুটাটোতে তুলি থৈ গুচি আহিলে। এইটো তেখেতৰ দৈবিক গুণ। সেই কুকুৰটোৱে খাই পেলক বুলি দলিয়াইটো নাই দিয়া, মাৰিয়ে পেলাওঁ যি হয় বুলি এইটো নাই কোৱা। এইটো আখৰিক গুণৰ প্ৰভাৱলৈ তেওঁ নাই যোৱা, নহয় জানো? দৈবিক গুণ, তাৰমানে পোৱালিটো বাচিলেও বাচক, তুলি থৈ আহিলে। আৰু সেই একেগৰাকীয়ে গধূলি ভনী বইনাই আহিছে, দুজনহে সৰু চাই এটা ধৰিলেও হ'ব বুলি গঁৰালত হাত সোমোৱাই এটা মুচৰি মাৰি পেলালে। আখৰিক গুণ হয়নে নহয়? এই দুটা গুণৰ মাজত আমি প্ৰতিটো কৰ্ম কৰোঁ নে নকৰোঁ, এতিয়া নিজক এবাৰ সোধক। যদি কৰোঁ তেতিয়াহ'লে দৈবিক আৰু আখৰিক দুটা গুণ আমাৰ লগতে আছে, আৰু সেই গুণ দুটাৰ মাজতে মন বোলা বস্তুটো পৰ্বত হিচাপে বহি আছে, যাক হিলাবলৈ অসুবিধা আছে। দুইটাই দৈবিক গুণে ক'ব এইটো নাপায় 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 এই দিয়ে, আখৰিক মনটোৱে ক'ব সেই বাদ তেওঁ কোনো নাই দেখা নহয়, দেখিলে নকৰোঁতো, হয়নে? আপোনাৰ হ'বৰ আগত এতিয়া মই মহাভকত, ৰাতি আন্ধাৰত অকলে অকলে মইহে নিজক চিনি পাম, মই কি নিজক সুধিলে উত্তৰবোৰ ওলাব। যা হওক, মংগলাচৰণৰ কথাখিনি ক'বলৈ যাওঁতে এই কথাখিনি আমি আগবঢ়ালোঁ যে আমি সদায় সেই ভাৱেৰে ভগৱন্তৰ কাষলৈ আহিবই লাগিব। আৰু এটা কথা স্পষ্ট যে ভগৱন্ত যেতিয়ালৈকে আমাক সহায় নকৰিব তেতিয়ালৈকে কিন্তু আমাৰ কোনো কাৰণতে পৰিত্ৰাণ পোৱাৰ উপায় এই পৃথিৱীত নাই। মানে এটা কথা আমি স্পষ্ট মানি লওঁ আহক। তেওঁ কৈছিলে অথনি হেনচোৱা প্ৰভুজনে যে ভগৱন্তৰ বিষয়ে লিখি থোৱা যিকেইখন নিগম শাস্ত্ৰ আছে সেইকেইখনৰ বাদে বাকী নিজৰ চকুটোকো আপুনি বিশ্বাস কৰিব নোৱাৰে। তেখেতে বৰ সুন্দৰ উদাহৰণ এটা দিছিলে, কি জানেনে? শিমলুগুৰিৰ এই যে ৰেল ক্ৰচিংটো দেখিছে, তাতে থিয় হৈ মাউতগাঁৱৰ ফাললৈ যদি আপুনি চাই দিয়ে, ৰেলৰ চিৰিকেইটা যেন মাউতগাঁও পোৱাৰ আগে আগে দুইটা লগ লাগিছে, এনেকুৱা নিচিনা দেখে বোলে। কিন্তু কথাটো সঁচা হয় জানো? তাৰমানে চকুৱে কি দেখিলোঁ? ভুল দেখিলোঁ। পৰম সত্যটো কি? চিৰিদুপাত কোনোদিনে লগ নাই লগা। ঠিক তেনেধৰণে এনেকুৱা কিছুমান পৰম সত্য এই শাস্ত্ৰবোৰত লিখা আছে, যিটো অবিহনে আমি একেবাৰে অস্তিত্বহীন। আৰু এটা উদাহৰণ লৈ লওঁ, বুজিবলৈ সুবিধা হ'ব। কেইটামান বস্তু আমাক ভগৱন্ত ঈশ্বৰ পৰম ব্ৰহ্মৰ বাহিৰে কোনেও দিব নোৱাৰে। সেয়া হ'ল পঞ্চ তন্মাত্ৰ: ৰূপ, ৰস, গন্ধ, স্পৰ্শ, শব্দ। এইকেইটা ভগৱন্ত প্ৰভুৰ বাহিৰে আমাক কোনেও দিব নোৱাৰে। তাৰমানে কি কৈছোঁ, আমি অকণমান বুজাই দিবলৈ চেষ্টা কৰিছোঁ। সাধাৰণতে চাব দেই আপোনাৰ হবে যে জেলত যেতিয়া এজন কয়দী যায়, 6 বছৰ সশ্ৰম কাৰাদণ্ড, 20 বছৰ সশ্ৰম কাৰাদণ্ড যেতিয়া বিহে এজন ব্যক্তিক, তেতিয়া সাধাৰণতে কি হয়, মানুহজনে যেতিয়া জেলত প্ৰৱেশ কৰিব তেখেতক এটা ইউনিফৰ্ম দিয়া যায়। ইউনিফৰ্মটোত তেওঁ পিছফালে এটা নম্বৰ লিখি থৈ দিয়ে, আৰু যেতিয়া ওলাই আহিব তেতিয়াহে সেই ইউনিফৰ্মটো খুলি ওলাই আহিব পাৰিব। কিয় দিয়ে জানেনে? আমি কৈ দিছোঁ, কথাখিনি আমাক সোনকালে আগবাঢ়িব তেতিয়া। যে তেখেতৰ কি হৈছে, যিদিনা জেলত সোমাবলগীয়া হ'ল, হাতত পকেটত ধৰি ল'লোঁ, মণি বেগটোত 3000 টকা আছিল, সেইটো তেওঁ ভিতৰলৈ লৈ যাব নোৱাৰিব। হাতত 4টামান আঙুঠি পিন্ধি আছিল, নোৱাৰিব, ভিতৰলৈ নিব, খুলি থৈ যাব লাগিব। ডিঙিত চেইন এডাল পিন্ধি আছিল, ভিতৰলৈ নিব নোৱাৰিব, কাৰণ সেইটো কাৰণেই হয়তো কাজিয়া হ'ব পাৰে, বা সেইটোৱেদি পলাবলৈ ব্যৱস্থা কৰিব পাৰে। বিভিন্ন কথা আইন আছে যাৰ কাৰণে তেতিয়া থৈ দিয়ে। এতিয়া কথাটো হ'ল কি, এতিয়া সেই মানুহজনৰ নামটো সেইকাৰণে পিঠিত নাম্বাৰ এটা লিখি দিয়ে 412, আৰু ইফালে এটা 412 বাকচ বনালে, এই বস্তুখিনি 412 বাকচটোত ভৰাই থৈ দিব। কেলৈ থৈ দিব? যিদিনা তেওঁ 6 বছৰ পাছত জেলৰ পৰা ওলাই আহিব, তেতিয়া যিজনে তেওঁৰ বস্তুখিনি কাঢ়ি লৈছিলে হয়তো তেওঁ নাথাকিবও পাৰে, ৰিটায়াৰ হৈ যাব, ট্ৰান্সফাৰ হৈ যাব, কিন্তু নম্বৰটো চাই তাত দায়িত্বত যিজন মানুহে থাকিব সেই মানুহজনে তেওঁ বস্তুখিনি উভতাই দিব পাৰিব। কথাষাৰ এইকাৰণে কোৱা হৈছে যে আমিসমূহ ভগৱন্তৰ সেই টোপনি নামৰ জেইলখনত সদায় যাবলগীয়া হয়, য'ত 5টা বস্তু ভগৱন্তে আমাৰ পৰা কাঢ়ি লয়। মন কৰিব দেই কথাটো। এইটো কাৰণে কৈছোঁ, আমি ভগৱন্ত ঈশ্বৰৰ বাহিৰে যদি অন্য কথাত মন দিওঁ তেতিয়াহ'লে আমি জীৱনটোত কেতিয়াও হাৰ নাপাবও পাৰোঁ। কথাষাৰ এইটো কাৰণে কৈছোঁ, যেতিয়া আমি টোপনি যাওঁ
চকুটোৱে কিতাপ এখন চাই 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 আছিলোঁ, টোপনি অহাৰ লগে লগে আমাৰ দৃষ্টিশক্তিটো নাইকিয়া হৈ যাব, যাব নে নাযাব? টোপনিৰ পাছত মানুহে চকুৱে দেখি থাকে নেকি? তাৰমানে দৃষ্টিশক্তিটো ভগৱন্তই আমাৰ পৰা কাঢ়ি ল'লে। টোপনি নামৰ জেলটোত মই সোমাই গ'লোঁ যে, লগে লগে দৃষ্টিশক্তি কাঢ়ি ল'লে, কাণেৰে নুশুনা হৈ গ'লোঁ, মুখেৰে শব্দ ক'ব নোৱাৰা হ'লোঁ, জিভাৰে সোৱাদ ল'ব নোৱাৰা হ'লোঁ, তাৰপিছতে মহে খালেও গম নোপোৱা হৈ গ'লোঁ আৰু টোপনিত, হয়নে নহয়? পিছদিনা সাৰ পোৱাৰ লগে লগে ভগৱন্তই কিন্তু এই 5টা বস্তু আমাক ঘূৰাই দিয়ে। আমি কোনোবা দিন ধন্যবাদ দিছোঁনে নাই ভগৱন্তক? 5টা বস্তু ঘূৰাই দিলা কাৰণেহে মই সাৰ পালোঁ। তাৰমানে কথাটো কি, চকুৰ দৃষ্টিশক্তি লৈ ল'লে, জিভাই সোৱাদ নোপোৱা হ'লোঁ। মই ৰসগোল্লা খাই ভাল পোৱা মানুহটো মুখত ৰসগোল্লা এটা লৈ লৈ যেনিবা ঘপকৈ টোপনি গুচি গ'ল, টোপনি গৈ থাকোঁতো মই সোৱাদটো পাই থাকিম নেকি? নিশ্চয় নাপাওঁ, নহয় জানো? কিন্তু যেতিয়া সাৰ পাম লগে লগে মইচোন ৰসগোল্লাটো খাই খাই টোপনি গুচি গ'লোঁ, এনেকৈ ঘপকৈ সোৱাদটো আমাৰ জিভালৈ আহি যাব, আহিব নাই? এই বস্তুটো কোনে ঘূৰাই দিলে? সাধাৰণ চকলেট এটা কোনোবাই যদি সৰু ল'ৰা এটাক দিয়ে, সি থেংক ইউ বুলি কয়। কিন্তু ভগৱন্তই আমাক 5টা বস্তু ঘূৰাই দিলে, যিকেইটা 5টা বস্তু ঘূৰাই দিয়াৰ কাৰণে মোৰ দেহটো চৈতন্য হ'ল। আমি কোনোবা দিন ভগৱন্তক ধন্যবাদ দিছোঁনে নাই? ৰাতিপুৱা সাৰ পালোঁ কি নাপালোঁ, চকুকেইটা মেলিলোঁ, চেপাটো পাতি থৈছিলোঁ আমুকত, পানীয়ে উটুৱাই নিব পাৰে, দিয়া দৌৰ, হয়নে নহয়? কেতিয়াবা প্ৰথম সেইকাৰণে ভগৱন্তক ধন্যবাদ এটা দিব, সেই ঈশ্বৰ তুমি সাৰ পুৱাই দিলাৰ কাৰণেহে পালোঁ। গতিকে এই ধন্যবাদৰ পাত্ৰকণো ভগৱন্ত নহয়। তাৰ পাছত আহি ভগৱন্তৰ ওচৰত ল'ৰাটোৰ চাকৰিৰ কাৰণে আমি সেৱা ধৰোঁ। ভগৱন্তই শুনিবনে? শুনিব? চাওকচোন আমি কিমান স্বাৰ্থপৰ। আমাৰ ফালেতো কিছুমান এনেকুৱা আছে, ল'ৰাটো চাকৰিটো হ'লেই হয় আৰু নামঘৰৰ তোৰণখন ময়ে বনাই দিম, ঘোচ দিছোঁ তাৰমানে ভগৱন্তক, ঘোচ মানে তোৰণখন বনাই দিম, চাকৰিটো দিয়া আৰু। তথাপিও যদি কেনেবাকৈ ভগৱন্তই চাকৰিটো দি দিয়ে, ধন্যবাদটো কিন্তু লগে লগে চাকৰিটো যে পোৱা দিনা পোনে গৈ ভগৱন্তৰ ওচৰত যে প্ৰাৰ্থনাটো জনাইছিলোঁ, সেইকাৰণে ল'ৰাটো চাকৰিটো পালে, সেইকাৰণে ভগৱন্তৰ ওচৰত আকৌ সেৱাভাগ ধৰি আহোঁ। কোনোবা মনলৈ আহেনে? পাৰ্টি খাব লাগে এতিয়া ল'ৰাই চাকৰি পালে, হয়নে নহয়? আমাৰ সেইটোৱে মনলৈ আহে। গতিকে এনেধৰণৰ আচৰণযুক্ত হৈ থাকিলে আমি কোনোদিন ভগৱন্তৰ কৃপাৰ পাত্ৰ হ'ব নোৱাৰোঁ। আহক আমি আমাৰ পাত্ৰটো চফা কৰোঁ। যে পাত্ৰ চফা কিহে কৰিম? গুৰুজনাই আমাক দুডোখৰ চাবোন দিছে। বাহিৰডোখৰ চফা কৰিবৰ কাৰণে বিভিন্ন চাবোন আছে, প্ৰসাধন সামগ্ৰী আছে। যে অন্তৰ্মা নামৰ, হৃদয় নামৰ যিটো পাত্ৰ, এই যিটো পাত্ৰত ভগৱন্তৰ কৃপাৰ বৰষুণ হয়, এই পাত্ৰটো চফা কৰাৰ দুটাই মাত্ৰ পদ্ধতি আছে, দুডোখৰ মাত্ৰ চাবোন আছে, শ্ৰৱণ আৰু কীৰ্তন। আমি ভগৱন্তৰ কথা শুনিব লাগিব। এতিয়া আমাৰ সকলোৱে ক'ব আমিচোন শুনিয়ে থাকোঁ, কিন্তু এইটো শুনা বুলি নকয়। কোনটো শুনা বুলি কয় তেতিয়াহ'লে? উদাহৰণ আকৌ লৈছোঁ। ধৰি ল'লোঁ আমাৰ ঘৰত ভাগৱত এভাগ পাঠ কৰিবলৈ ল'লোঁ, ঠগাখন নাই। দেউতাই মোক ক'লে, হেৰি নহয় ইহঁতৰ ঘৰৰ পৰা তুমি ঠগাখন লৈ আহাগৈ যোৱা। মই দেউতাক ক'লোঁ মই নোৱাৰোঁ। দেউতা ভাইটিক ক'লে তই লৈগে যা, সি লৈ আহিলে। এতিয়া আপোনাৰ ভাৱে কওকচোন, মই দেউতাৰ কথা শুনিলোঁ নে নুশুনিলোঁ? শুনিলোঁ নে? নুশুনাকৈ মই কেনেকৈ ক'লোঁ ঠগাখন নোৱাৰোঁ আনিব? মই নোৱাৰোঁ বুলি ক'লোঁ নহয়। যদি মই দেউতাৰ কথা নায়ে শুনা, মই নোৱাৰোঁ বুলি কেনেকৈ ক'লোঁ? মইতো শুনিছিলোঁ। নিজক সোধকচোন এতিয়া কথাটো ক'ত লাগি থাকিলে। দেউতাই ক'লে ঠগাখন লৈকে যা, মই ক'লোঁ মই নোৱাৰোঁ। তেতিয়া মানুহে ক'লে কি বুলি? দেউতাকৰ কথা নুশুনা ল'ৰা, ক'বনে নক'ব? নুশুনাকৈ মই কেনেকৈ ক'লোঁ মই নোৱাৰোঁ বুলি? মইতো শুনিলোঁ। সেইটো শুনা বুলি নাই কোৱা। তাৰমানে ভাইটিয়ে আনিবলৈ কোৱা কাৰণে লৈ আহিলে, পালন কৰিলে, সেইকাৰণে সেইটো শুনা হ'ল। এতিয়া ভাগৱতৰ কথা শুনি আমি পালন কৰোঁ কিমান? এবাৰ নিজক সুধিলে, নিজক টেষ্ট কৰি ল'লে উত্তৰবোৰ ওলাই পৰিব আৰু। ভাগৱতৰ মতে আমি কিমান চলিছোঁ, ভাগৱতে কোৱা কথা আমি কিমান শুনিছোঁ।